প্ৰিয় দৰ্শক, এইবাৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে এইচএছ বা উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা দিছিল, তেওঁলোকে আৰু ৰিজাল্ট কেতিয়া দিব, ইয়াকে লৈ আৰু টেনশ্যন ল'ব দৰকাৰ নাই। ইতিমধ্যে ৰিজাল্টৰ দিন ঘোষণা কৰা হৈছে। গতিকে দৰ্শকসকল, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। মই সকলোখিনি কথা আপোনালোকক জনাই যাম এইটো ভিডিঅ'তে। এতিয়া চাওক এই পত্ৰখন, আৰু এই পত্ৰখন প্ৰকাশ কৰা হৈছে আছাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ তৰফৰ পৰা। গতিকে ইয়াত লিখা হৈছে যে এইবাৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডাৰী ফাইনেল ইয়াৰ এক্সাম দিছিল, তেওঁলোকে অহা 4 মে তাৰিখে ৰাতিপুৱা 10 বজাত তেওঁলোকৰ ফলাফলসমূহ পাই যাব। গতিকে ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে অহা 4 মে ৰাতিপুৱা 10 বজাত তোমালোকৰ ফলাফলসমূহ পাই যাবা। আৰু ফলাফলসমূহ চাবৰ বাবেও কেইটামান ৱেবছাইট প্ৰকাশ কৰা হৈছে, আৰু তাৰ ভিতৰত প্ৰথমটো হৈছে www.ahscc.com, দ্বিতীয়টো হৈছে www.result.com। এনেধৰণে প্ৰায় 10টাকৈ ৱেবছাইট প্ৰকাশ কৰা হৈছে, আৰু এই ৱেবছাইটত গৈ তোমালোকে ফলাফলসমূহ চাব পাৰিবা। আৰু যদি তোমালোকে এই ৱেবছাইটত ফলাফল চাব নিবিচাৰা, তেতিয়াহ'লে আছাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ তৰফৰ পৰা এটা এণ্ড্ৰইড এপো মুকলি কৰা হৈছে, আৰু এই এণ্ড্ৰইড এপটো নাম হৈছে উপলব্ধ। আৰু তোমালোকে প্লে ষ্টৰত গৈ এই উপলব্ধ এপটো ডাউনলোড কৰি তাত তোমালোকৰ ফলাফলসমূহ চাব পাৰিবা। গতিকে ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে হয়তো গম পালা কোন তাৰিখে আছাম হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট প্ৰকাশ কৰা হ'ব। তোমালোকক পুনৰবাৰ কৈছোঁ যে অহা 4 মে তাৰিখে ৰাতিপুৱা 10 বজাত তোমালোকে আছাম হায়াৰ ছেকেণ্ডাৰী ফাইনেল ইয়াৰৰ এক্সামৰ ৰিজাল্ট তোমালোকে চাব পাৰা। গতিকে ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে গম পালা। যদি এই ভিডিঅ'টো ভাল লাগে, ভিডিঅ'টো লাইক কৰা, আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ হ'লে আমাৰ চেনেলটো তোমালোকে এতিয়াই ছাবস্ক্ৰাইব কৰি লোৱা।